উজনিত ইটা ভাতলৈ যোৱা শ্ৰমিকক বাধা আমচুৰ গৰ্ভৱতী মহিলা আৰু শিশুসহ বাছৰ পৰা নমালে শ্ৰমিকক বৰপেটাৰ এজন লোকৰ নেতৃত্বত ওলাইছিল শ্ৰমিকৰ দলটো গোৱালপাৰাত বাছৰ পৰা নমাই দিয়া হ'ল শ্ৰমিকসকলক উজনি অসমত ইটা ভাটাত কাম কৰিবলৈ যোৱা শ্ৰমিকক এইবাৰ বাধা প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে প্ৰায় 30 ঘৰ পৰিয়ালৰ গৰ্ভৱতী মহিলা আৰু শিশুসহ শ্ৰমিকসকল উজনিলৈ বুলি ৰাওনা হোৱাৰ সময়তে বাছৰ পৰা নমাই দিলে আমচুৱে দক্ষিণ বৰপেটাৰ চেঙাৰ বাগমাৰাৰ সোহাৰাব আলীৰ নেতৃত্বত নগাঁও জিলালৈ যাবলৈ আহিছিল শ্ৰমিকৰ দলটো কিন্তু গোৱালপাৰাৰ শিমলুতলা বজাৰত এখন বাছৰ পৰা এই শ্ৰমিকসকলক নমাই দিয়া হয় উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে যেতিয়ালৈকে নিৰাপত্তাৰ দায়িত্ব নলয় সেই পৰ্যন্ত এজনো শ্ৰমিকক উজনিলৈ যোৱাত বাধা দিব আমচুৱে আমি গোৱালপাৰা জিলা আমচুৰ তৰফৰ পৰা আমি এই মানুহখিনিক তাৰমানে বাধা দিছোঁ যে আপোনালোকে যাব নালাগে যেতিয়ালৈকে শান্ত নহয় যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে আমাকে এইটো তাৰমানে মিয়াসকলক যে আপাৰ আছামত যোৱাৰ বাধা দিছে যাওঁ মানা কৰিছে বা নিৰাপত্তা নিদিয়ে যেতিয়ালৈকে এই কথাখিনি উঠাই নলয় তেতিয়ালৈকে আমি এই আমাৰ কাৰ্যসূচী আমি এনেকৈ কৰিয়ে যাম চৰ্দাৰজনৰ নাম আমি যিখিনি আমাৰ ইয়াতে কাম কৰা মানুহ আহিছিল ইটাভাটা যোৱাৰ কাৰণে আহিছিল তেওঁলোকক সোধা তেওঁলোকে কৈছে যে সোহাৰাব আলী বুলি কৈছে কিয় কাম কৰবা কি কাম ইট ভাটাৰ কাম আপোনালোকৰ ঠিকাদাৰ কোন বাংমাৰা 2 নম্বৰ বাংমাৰা সোহাৰাব আলী চৰ্দাৰ কিমানজন গৈ আছে এতিয়া 15 ঘৰ মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰমিকসকলৰ নিৰাপত্তাৰ দায়িত্ব নোলোৱাৰ পৰ্যন্ত আমচুৰ এই কাৰ্যসূচী অব্যাহত থাকিব বুলি জনায় লগতে নামনি অসমৰ সকলো মুছলমানক উজনিলৈ নাযাবৰ বাবে আহ্বান জনাইছে গোৱালপাৰা জিলাৰ আমচুৱে নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি উজনিত ইটা ভাতলৈ যোৱা শ্ৰমিকক বাধা আমচুৰ গৰ্ভৱতী মহিলা আৰু শিশুসহ বাছৰ পৰা নমালে শ্ৰমিকক বৰপেটাৰ এজন লোকৰ নেতৃত্বত ওলাইছিল শ্ৰমিকৰ দলটো গোৱালপাৰাত বাছৰ পৰা নমাই দিয়া হ'ল শ্ৰমিকসকলক উজনি অসমত ইটা ভাটাত কাম কৰিবলৈ যোৱা শ্ৰমিকক এইবাৰ বাধা প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে প্ৰায় 30 ঘৰ পৰিয়ালৰ গৰ্ভৱতী মহিলা আৰু শিশুসহ শ্ৰমিকসকল উজনিলৈ বুলি ৰাওনা হোৱাৰ সময়তে বাছৰ পৰা নমাই দিলে আমচুৱে দক্ষিণ বৰপেটাৰ চেঙাৰ বাগমাৰাৰ সোহাৰাব আলীৰ নেতৃত্বত নগাঁও জিলালৈ যাবলৈ আহিছিল শ্ৰমিকৰ দলটো কিন্তু গোৱালপাৰাৰ শিমলুতলা বজাৰত এখন বাছৰ পৰা এই শ্ৰমিকসকলক নমাই দিয়া হয় উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে যেতিয়ালৈকে নিৰাপত্তাৰ দায়িত্ব নলয় সেই পৰ্যন্ত এজনো শ্ৰমিকক উজনিলৈ যোৱাত বাধা দিব আমচুৱে আমি গোৱালপাৰা জিলা আমচুৰ তৰফৰ পৰা আমি এই মানুহখিনিক তাৰমানে বাধা দিছোঁ যে আপোনালোকে যাব নালাগে যেতিয়ালৈকে শান্ত নহয় যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে আমাকে এইটো তাৰমানে মিয়াসকলক যে আপাৰ আছামত যোৱাৰ বাধা দিছে যাওঁ মানা কৰিছে বা নিৰাপত্তা নিদিয়ে যেতিয়ালৈকে এই কথাখিনি উঠাই নলয় তেতিয়ালৈকে আমি এই আমাৰ কাৰ্যসূচী আমি এনেকৈ কৰিয়ে যাম চৰ্দাৰজনৰ নাম আমি যিখিনি আমাৰ ইয়াতে কাম কৰা মানুহ আহিছিল ইটাভাটা যোৱাৰ কাৰণে আহিছিল তেওঁলোকক সোধা তেওঁলোকে কৈছে যে সোহাৰাব আলী বুলি কৈছে কিয় কাম কৰবা কি কাম ইট ভাটাৰ কাম আপোনালোকৰ ঠিকাদাৰ কোন বাংমাৰা 2 নম্বৰ বাংমাৰা সোহাৰাব আলী চৰ্দাৰ কিমানজন গৈ আছে এতিয়া 15 ঘৰ মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰমিকসকলৰ নিৰাপত্তাৰ দায়িত্ব নোলোৱাৰ পৰ্যন্ত আমচুৰ এই কাৰ্যসূচী অব্যাহত থাকিব বুলি জনায় লগতে নামনি অসমৰ সকলো মুছলমানক উজনিলৈ নাযাবৰ বাবে আহ্বান জনাইছে গোৱালপাৰা জিলাৰ আমচুৱে নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি